নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই ইভা মহন্ত বিগত কিছুদিন ধৰি কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰিছে বহু লোকে ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ ভিন্ন অঞ্চলৰ সৃষ্টি হৈছে তীব্ৰ আতংক আৰু প্ৰতিক্ৰিয়াৰ আৰু বিশেষকৈ হুজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰিছে বহু লোকে এনে লোকে অসমত কৰোনাৰ গণ সংক্ৰমণৰ আশংকা বৃদ্ধি কৰিছে আৰু এনে প্ৰেক্ষাপটতে এই লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ পলায়ন কৰা লোকক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলি ঘোষণা স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ বহুকেইটা কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা বহু লোকে পলায়ন কৰিছে আৰু যিসকল লোকে পলায়ন কৰিছে যিহেতু তেওঁলোকৰ পৰা সংক্ৰমণৰ আশংকা আহি পৰিছে অন্য লোকৰ বাবে তেওঁলোক ভয়ৰ কাৰণ হৈ পৰিছে আৰু এনে প্ৰেক্ষাপটতে এতিয়া পলায়ন কৰা লোকৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ এনে লোকক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই সেলৰ পৰা পলোৱাখিনিকতো আমি ধৰিছোঁ সেইখিনি ৰাইজেও ধৰি দিব পলাইনো ক'ত যাব কাৰণ ৰাইজেওতো নলয় গতিকে দেউতাক মাকেও নলয় কাৰণ তেওঁলোক যদি কাৰোবাৰ ঘৰত সোমাই প্ৰথমটো দেউতাক মাকৰে ঘটনা ঘটাব আমি যিটো আজি ইমান দিন যত্ন কৰি আছোঁ যে ল'ৰাটোৰ গাত বেমাৰ হওক তেওঁ নন চিম্পটমিক হৈ থাকে দেউতাক মাকৰ গাত হাত দিলেগৈ দেউতাক মাক নন চিম্পটমিক হৈ নাথাকিব চিম্পটমিক হৈ যাব সেইকাৰণে আমি এইটো বিচাৰো যে ল'ৰা আহিলেও যাতে দেউতাক মাকে ল'ৰাটোক পলাই আহিলেও যাতে দেউতাক মাকে কোৱাৰেণ্টাইন চেণ্টাৰলৈকে পঠাই দিয়ে যিখিনিয়ে বিশৃংখলতাৰ সৃষ্টি কৰিছে তেওঁলোকৰ ওপৰত আমি নন বেইলেবল কেছ ল'ম আৰু এটেম্প টু মাৰ্ডাৰ কেছ ল'ম আমি যাতে ভাল কৰি ৩-৪ মাহ অন্তত আমাৰ লগত তেওঁলোক থাকি যায় আমি যিসকলে ট্ৰেইনত চেইন পুল কৰি পেলাই নামি যোৱা ধৰণৰ কাম কৰে এনেধৰণৰ ব্যক্তিৰ বিৰুদ্ধে কিন্তু আমি খুব ষ্ট্ৰিক্ট একশ্যন ল'বলৈ কৈছোঁ ইতিমধ্যে আৰু 336 বিশেষকৈ লোকৰ জীৱন আশংকা কৰা লোকৰ বিপদ মাতি অনা ষড়যন্ত্ৰ টাইপৰ এনেকুৱা টাইপৰ ছেকশ্যন আমি লগাবলৈ দিছোঁ লগতে DM ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট বা ইণ্ডিয়ান পেনেল কোডৰ যিখিনি নৰ্মেল ধাৰা সেইখিনিতো লগোৱা হ'বই গতিকে এনেধৰণৰ ষ্ট্ৰং ছেকশ্যন লগাবলৈ দিছে মানুহবোৰ আননেছে হাৰাশাস্তি হ'ব গতিকে ভৱিষ্যতেও আহিবলগীয়া যিসকল ব্যক্তি আছে হোজাই ফালৰ তেওঁলোকক মই অনুৰোধ কৰিম যাতে এনেকুৱা কাম নকৰে কাৰণ এনেকুৱা কাম কৰিলে গোটেই জীৱনটোত অশান্তি পাই থাকিব কাৰণ কেছ চলি থাকিব আৰু তেওঁলোকে জীৱনটোতে অশান্তি পাই থাকিব গতিকে সেইটো যাতে নকৰে আৰু এয়া ভাষ্য আমি আগবঢ়ালোঁ যিসকল লোকে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়নৰ চেষ্টা কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে ভাস্কৰ জ্যোতি মহন্তই এই কথা জনাইছে কাৰণ বাতৰি আমি সম্প্ৰচাৰিত কৰি আহিছোঁ কিদৰে ৰাজ্যৰ বিভিন্ন স্থানত কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়নৰ চেষ্টা কৰিছে বহু লোকে সমান্তৰালভাৱে বাতৰি সম্প্ৰচাৰিত হৈছিল কিদৰে চলন্ত ৰেলৰ পৰা কোৱাৰেণ্টাইন শিবিৰলৈ যোৱাৰ ভয়ত পলায়ন কৰিছিল কেইজনমান যুৱকে তাৰ পিছতে এই সকল লোকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ আৰু ঘোষণা কৰিছে কিদৰে তেওঁলোকৰ বিৰুদ্ধে শাস্তি প্ৰদান কৰা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এই বিষয় সন্দৰ্ভত কথা পাতিবৰ বাবে পোনপটীয়াভাৱে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে ঋত্বিক দেখা পোৱা গৈছে লকডাউন আৰম্ভ হোৱাৰ পিছৰ পৰা আৰক্ষীয়ে নতুন নতুন শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছে ইয়াৰ পূৰ্বে আমি কথা পাতিছিলোঁ মাস্ক পৰিধান নকৰাৰ বাবে বা অন্যান্য নিয়ম নমনাৰ বাবে শাস্তিৰ সন্মুখীন হৈ আছে ৰাজ্যবাসী কিন্তু শেহতীয়াকৈ নতুন শাস্তিৰ সন্মুখীন হ'ব এতিয়া যিসকল লোকে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰে সেইসকল লোক ঋত্বিক চাওক ইভা লকডাউন আৰম্ভ হোৱাৰ পিছৰ পৰা বা সেই সময়ছোৱাৰ পৰাই অসম চৰকাৰ হওক আৰক্ষী হওক বা প্ৰশাসনৰ ফালৰ পৰা বহুখিনি বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল নীতি নিৰ্দেশনা দিয়া হৈছিল আৰু যিসকলে সেই নীতি নিৰ্দেশনা অমান্য কৰে তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলোৱা আইনী গোচৰ চলোৱাৰ ব্যৱস্থা কৰা হৈছিল তেওঁলোকক জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছিল আৰু যি সময়ত লকডাউনৰ প্ৰায় 3 মাহ সংগঠিত হ'ল তালৈকে প্ৰায় 3 কোটিতকৈ অধিক টকা জৰিমনা হিচাপে অসম আৰক্ষীয়ে সংগ্ৰহ কৰিছে আৰু প্ৰায় মাস্ক নিপিন্ধাৰ কাৰণে প্ৰায় ৩৫ লাখ টকা আজি দিনটোলৈকে প্ৰায় ৩৫ লাখ টকা তেওঁলোকে সংগ্ৰহ কৰিছে কিন্তু সবতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এতিয়া সকলোতকৈ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে যে যিসকল লোক
কোৱাৰেণ্টাইনত আছে সেই লোকসকলে বহু ক্ষেত্ৰত বা বহু ঠাইত এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, য'ত তেওঁলোকে খোৱা বা অন্যান্য সুবিধা নোপোৱাৰ কাৰণে তেওঁলোকে যি কোৱাৰেণ্টাইন চেণ্টাৰত থকা নিৰাপত্তাৰক্ষী হওক বা প্ৰশাসনৰ লোক আছে তেওঁলোকৰ আক্ৰমণৰ দৰে ঘটনাও সংঘটিত কৰিছে। যোৱা নিশাৰটোৱে দুটাকৈ ঘটনা হৈছে, এটা গুৱাহাটীত, এটা ওদালগুৰি জিলাত সংঘটিত হৈছিল, য'ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইটো স্পষ্টভাৱে ঘোষণা কৰিছে যে যিসকল লোকে কোৱাৰেণ্টাইনৰ যি নিয়ম নীতি নেমানিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব, আৰু যিসকলে আক্ৰমণ কৰিব বা তেনেধৰণৰ আক্ৰমণ বা তেওঁলোকৰ হিংসাত্মক ঘটনা কৰিব তেওঁলোকৰ বিৰুদ্ধে এটেম্প টু মাৰ্ডাৰ আৰু তেওঁলোকক জামিনবিহীন গ্ৰেপ্তাৰ কৰা হ'ব জামিনবিহীন গোচৰত। আৰু ইতিমধ্যে যি আৰক্ষী সঞ্চালক প্ৰধানগৰাকী আছে তেওঁ আজি ডিফুৰ যি কাৰ্বি আংলং ভ্ৰমণ আছিল তাতো তেওঁ স্পষ্টকৈ কৈছে যে এনেধৰণৰ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা হিংসাত্মক ঘটনা সহ্য কৰা নহ'ব। যিসকলে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰে বা এনেধৰণৰ ঘটনা সংঘটিত কৰে সেই লোকসকলক কঠোৰভাৱে শাস্তি দিয়া হ'ব। আৰু আজি আমি গুৱাহাটী মহানগৰী আৰক্ষী আয়ুক্তৰ লগতো আমি কথা পাতিছিলোঁ, তেওঁ এটা কথা স্পষ্ট কৰিছে যে যিসকল লোক আছে তেওঁলোকে সেই নিয়মসমূহ মানি চলক, অন্যথা কঠোৰ শাস্তিৰ সন্মুখীন হ'ব। তাৰ লগে লগে তেওঁলোকে যি নতুন যি আনলক 1.0 বা যি লকডাউন 5.0 সেই যি আৰম্ভ হৈছে তাত তেওঁলোকৰ যাৱতীয় যিখিনি ব্যৱস্থা আৰক্ষী আয়ুক্তই কৈছে যে 3টা কথাত সকলোৱে গুৰুত্ব দিয়ক, 3টা বস্তু মানি থওক। এটা হ'ল যে কোনেও মটৰ চাইকেলত পিলিয়ন ৰাইডিং নকৰিব দুচকীয়া বাহনত, আৰু তেওঁলোক জৰিমনা বা তেওঁলোকৰ ভিতৰত আইনী ব্যৱস্থাৰ উপৰি মটৰচাইকেলখনো তেওঁলোকে জব্দ কৰি দিব। তাৰ লগে লগে যিসকলে ৰাস্তা বা তেওঁলোকে বজাৰ আহে তেওঁলোকে সামাজিক দূৰত্ব আৰু মাস্কটোত অনিবাৰ্য। আৰু তৃতীয়তে কৈছে যে যিসকলে নাইট কাৰ্ফিউ আছে সেই নাইট কাৰ্ফিউ তেওঁলোকক মানক, নহ'লে অন্যথা কঠোৰ ঠিক আপোনাক ধন্যবাদ জনাইছো। এই বিষয় সন্দৰ্ভত কথা পাতিবৰ বাবে এইবাৰ যাব বিচাৰিছো আমাৰ আন এগৰাকী সাংবাদিক প্ৰণৱ শৰ্মাৰ কাষলৈ। প্ৰণৱ, আমি ইতিমধ্যে দৰ্শকক জনাইছো কিদৰে কোৱাৰেণ্টাইন শিবিৰৰ পৰা পলায়ন কৰা বা কোৱাৰেণ্টাইন শিবিৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা, আইন অমান্য কৰা লোকক, নিয়ম নমনা লোকৰ বিৰুদ্ধে কঠোৰ হ'ব এতিয়াৰ পৰা ৰাজ্য চৰকাৰ। ইতিমধ্যে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰা হৈছে। পূজাত যিহেতু সংঘটিত হৈছে এনে ঘটনা, গতিকে কি আছে শেহতীয়া খবৰ আপোনাৰ হাতত এই নীতি নিৰ্দেশনা সন্দৰ্ভত? আমি প্ৰণৱ শৰ্মাৰ সৈতে কথা পাতিম, পুনৰ তেওঁৰ সৈতে সংযোগ স্থাপন কৰিব চেষ্টা কৰিম, যিটো সংযোগ আমাৰ বিচ্ছিন্ন হৈছে। কিন্তু এই মুহূৰ্তত দৰ্শকক পুনৰবাৰ জনাব বিচাৰিছো কিদৰে কোৱাৰেণ্টাইন শিবিৰত নীতি নিয়ম নমনা, আইন অমান্য কৰা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ এতিয়াৰ পৰা কঠোৰ হ'ব, তেওঁলোকৰ বিৰুদ্ধে গোচৰ তৰা হ'ব, শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। প্ৰণৱ শৰ্মাৰ সৈতে আমি পুনৰ সংযুক্ত হৈছো এই সন্দৰ্ভত কথা পাতিবৰ বাবে। প্ৰণৱ, যিহেতু COVID-19 পৰিসংখ্যাৰ ক্ষেত্ৰত শীৰ্ষস্থানত সকলো দিশ পৰ্যবেক্ষণ কৰিবলৈ আজি আহি ইয়াত উপস্থিত হৈছিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান বাস্তৱজ্যোতি মহন্ত, IGP বীৰেন্দ্ৰ, লগতে DIG ইয়াত আহি সকলো দিশ পৰ্যবেক্ষণ কৰি কৰিছে। গোটেই জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তেওঁলোকে বৈঠকত মিলিত হৈছিলে আৰক্ষীৰ লগত, আৰু সেই সংস্থাৰ আৰক্ষী অধীক্ষক নিজে বৰ্তমান মিলিত আছিলে। আৰু বিশেষকৈ আমি ক'ব লাগিব যে যি বহিৰাজ্যৰ পৰা এখন ৰেল আছিলে আৰু সেইখন ৰেলৰ পৰা বহু লোকে পলায়ন কৰিছে। পৰৱৰ্তী সময়ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যিসকল লোক পলায়ন কৰিছে তেওঁলোকে পলায়ন কৰিবলৈ সক্ষম হৈছে। আৰু মোৰ লগত আছে বিজয় জিলাৰ আৰক্ষী অধীক্ষক সম্পূৰ্ণ, তেখেতৰ লগত তেওঁলোকে কোনোধৰণে কথা পাতিবলৈ সক্ষম কৰি যিহেতু আজি তাৰ বৈঠক অনুষ্ঠিত হৈ গৈছে যে কি ক'ব আমি ইয়াত DIG, DGP, IGPৰ লগত আপোনালোকৰ এখন বৈঠক হৈ গৈছে, কি আলোচনা কৰা হৈছে, কি পদক্ষেপ গ্ৰহণ কৰা হ'ব? আমাৰ অনাৰেবলি DGP BJM মহন্ত ছাৰ আহিছিলে, তেখেতে আমাৰ ক্ৰাইমৰ যি কোভিডৰ কাৰণে যি চিচুৱেশ্যনবিলাক আছে তাৰ ৰিভিউ কৰিছে। হোজাই ডিষ্ট্ৰিক্ট যি আছে এইটোতো আমাৰ নম্বৰ 1ত চলি আছে, আৰু আমাৰ ইয়াতে যি হয় চবতকৈ ডাঙৰ আমাৰ ট্ৰেইনৰ পৰা আৰু বাছৰ পৰা আৰু যি বাহিৰ ৰাজ্যৰ মানুহৰ যি আছে ষ্ট্ৰেণ্ডেড মাইগ্ৰেণ্টৰ ইনফ্লো বহুত বেছি আছে। এতিয়া 1 মাহৰ ভিতৰতে আমি পাইছোঁ কি আমাৰ 7,000+ মানুহবিলাকে ইয়াতে আহিছে। তো
তো 87,000 মানুহৰ বিলাকক আমি যি মেনেজমেণ্ট কৰি আছোঁ এইটোতো বহুত ডাঙৰ এটা পদক্ষেপ চলি আছে। যোৱা কালি ৰাতি 2টা বজাত আমাৰ এই বম্বেৰ পৰা অহা ট্ৰেইনত যাৰ ষ্টপেজটো হোজাই নাছিলে তাৰ পৰা চেইন পুলিং কৰাৰ পিছত বহুতখিনি মানুহ তাৰ পৰা ট্ৰেকত আঁতৰাইছে। আমাৰ GRP আৰু SRP পাৰ্টি জনে ডিউটিত আছিলে এইটো লগে লগে ধৰিছে। 5টা মানুহ আমি ফিৰ ঘৰত যোৱা সময়তে আমি VDP আৰু আমাৰ গাঁওবুঢ়াৰ হেল্পৰ পৰা ৰাতিপুৱালৈকে ধৰি লৈছোঁ। এই বস্তু লৈ আমি बहुत मतलब स्ट्रिक्ट एक्शन लोगों कारण हमारे DGP सरे কৈছে और আমি একদম DGP সৰৰ নিৰ্দেশ মতে এটা স্ট্রিক্ট एक्शन লৈছো। এই জন 61 মানুহ বিলাকে জনে আমি ধৰিছো তাৰ এগেইনষ্টত আমাৰ হোজাই কেছ ৰুজু হৈছে। কেছৰ ধাৰা আমি এনেকে 36 এক্ট এন্ডেঞ্জাৰিং হিউম্যান লাইফ এনেকে যে এক্ট কৰিছে এইটোতো আমাৰ পাব্লিকৰ লাইফৰ কাৰণে এটা প্ৰব্লেম হৈ যাব। মানুহবিলাকক কৰোনা স্প্ৰেড এইটো হৈ যাব। এইটো লৈ 336, 269, 270, 271 IPC এইটো আমি লগাইছোঁ। আৰু লগতে আমি ডিজাস্টাৰ মেনেজমেণ্ট এক্টৰ সেকশন 51B এইটো বি আমি এড কৰিছোঁ। এতিয়া আমাৰ এই সব মানুহবিলাকেতো কোৱাৰেণ্টাইন ফেচিলিটিত আছে, লেকিন আমি নোটিছবিলাকে সবকে ইস্যু কৰি আছোঁ। লগে লগে আমাৰ RPFৰ হোজাই RPF এটা কেছ ৰুজু কৰিছে। जी केसत मतलब कि जो अनऑथराइज्ड इलिगल भावे एटू चेन पुलिंग करिसे एटू कारणे एटू केस होइसे सबर 61 मानु अगेंस्ट और तेखेते एटू एक्शन लबो। और এই মানুহ বিলাকে জনে আছে RPF ৰ কাৰণে सबके RPF মানুহ ধৰি গুৱাহাটী কোৰ্টত লৈ যাব। তো এনেকে এটা হৰু বস্তু এটু টার্গেট কৰি कि আমি হোজাইত আতৰাই যাওঁ, মেডিকেলত নকৰো, কোৱাৰেণ্টাইনত নাযাওঁ, ইমান কষ্ট এতিয়া পাব এইটো মানুহবিলাকে। আৰু নেক্সট জনে মানুহ এনেকে কৰে চেষ্টা কৰি আছে। আমি সবকে সাৱধান কৰিছোঁ আমাৰ DGP ছাৰৰ নিৰ্দেশ মতে আৰু আমাৰ অনাৰেবল CM ছাৰৰ নিৰ্দেশ মতে বস্তুবিলাকে আমাৰ আমি একো কাকৈ কৰিব নিদিওঁ। লগতে আমি এইটো কথা ক'ব বিচাৰোঁ कि আমাৰ ইয়াতে ক্ৰাইম চিনাৰিঅ' DGP ছাৰে দেখিছে और संतुष्टि जताइसे कि आमी जेनेके याते करिसु। तार पिछते DGP सरे आमार जी फील्ड ऑफिसर बिलाक आसे तार लगत डायरेक्टली कॉन्टेक्ट करिसे। जोन जोन आमार इम्पोर्टेंट OC और IC आसले तार लगत एकदम इम्पोर्टेंट डिस्कशन करी निजे ब्रीफिंग दिसे, प्रत्येक हरु हरु वस्तु निजे समझाइसे। और तार पिछत आमार एटा डांगर क्वारंटाइन सेंटर आसे दबोका, ताते गई निजे देखी व्यवस्था देखी, ताते VDP लगत एटू इंटरेक्ट करा पिछत सबके ताते मतलब एटू निजर डायरेक्शन दिसे। এই কাৰণে আমাৰ ডিস্ট্ৰিক্টৰ পুলিচৰ এডমিনিষ্ট্ৰেশ্যন আমাৰ যেনেকে ভাল দৰে চলাব পাৰে এইটো আমি DDG ছাৰৰ নিৰ্দেশ মতে আমি চলাই আছোঁ। হোজাইবাসী আতংকিত হৈ আছে যে ৰেলৰ পৰা আৰু বহুত যাত্ৰী পলায়ন কৰিছে বুলি এক উৰা বাতৰি হওক বা আপোনালোকৰ হাতত কি ধৰণৰ তথ্য আছে যে আৰু পলাই আছে নেকি না সকলোকে কৰেক্ট কৰিবলৈ সক্ষম আছে? मतलब कि देखो যেতিয়া আমাৰ হাতত গম পালো আমি ৰাতি পুলিচ পাৰ্টি পঠিয়াই 55টা মানুহ ট্ৰেকত ধৰিছো। এটা মানুহ আমাৰ পেট্ৰলিং পাৰ্টি বাহিৰত চৰাহা চাৰালিত ধৰিছে। তার পিছত 5টা মানুহ ৰাতিপুৱালৈকে আমি 5টা মানুহ ঘৰৰ পৰা জন আসলে ৰাস্তাত ধৰিলো। আমাৰ VDP और গাঁৱৰ মানুহকে এটা মানুহৰ ঘৰত এটা লৰা পাইছে, তাকে ঘৰৰ মানুহ নিজে তালা মাৰি ৰখি দৈ দিছে। সবে মানুহ জানে কি এইটো গলত কৰিছে। এই কাৰণে আমি এইটো বিচাৰ কৰি আছো কি আমাৰ যেনেকে হোজাই ৰাশি আমাকে এইটো সহায় কৰি আছে এইটো মতে मतलब कि মানুহ বাহিৰত নাই। और अगर কিবা এনেকে মানুহ আছে তো আমি বাৰে বাৰে এইটো কৈ আছো কি আপনি লগে লগে দিয়ক, কিন্তু পিছফালে নিজৰ ঘৰৰ মানুহৰ কাৰণে প্ৰব্লেম হৈ যাব। কৰোনাৰ স্প্ৰেড বাহিৰত পিছফালে আহিব, পেলে ঘৰৰ মানুহ আতংকিত হ'ব আৰু এইটো স্প্ৰেড হৈ যাব। তো এইটো তো জানলেवा बीमारी और तार इलाज নাই। এই কাৰণে যি মেডিকেল ফেসিলিটি আছে এইটো উপয়োগ কৰক। और আমাৰ অনাৰেবল হেলথ মিনিষ্টাৰ সৰৰ গাইডেন্স মতে যেনেকে আমাৰ মেডিকেল চেকআপ और কোৱাৰেণ্টাইন ৰুল আছে এইটো ফলো কৰিবই লাগিব। দেখা গৈছে নিত সংখ্যা বৃদ্ধি পাই আছে COVID-19 আক্ৰান্ত, এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণে আগলৈ ফাইট কৰিব বা কি ব্যৱস্থা লৈ আছে? আমি তো ইমান ডাঙৰ লকডাউন পিৰিয়ডত আমি সবকে বুঝাইছো কি এতিয়ালৈকে যেনেকে আমাৰ গভৰ্ণমেণ্ট নিৰ্দেশ মতে কৰোনাৰ এতিয়ালৈকে ভেকচিন নাই। যেতিয়া ভেকচিন নাথাকিব তেতিয়া আপোনাৰ হাতত কি বস্তু আছে? আপোনাৰ হাতত আছে সোশ্যাল ডিস্টেন্সিং ৰখিব লাগিব, আপোনাকে মাস্ক পিন্ধিব লাগিব, আপুনি যি ড্ৰাইভিং আৰু ৰাইডিঙৰ প্ৰভিজন আছে এইটো ফলো আপ কৰিব লাগিব। আৰু জনে মানুহবিলাকে এইটো मतलब হানি কৰি আছে, হনন কৰি আছে, আইন নামানে, এনেকে মানুহ অগেইনষ্টত আমি চালানে কাটি আছো। এতিয়ালৈকে 77,000 টকা তো মানুহ ভৰিছে সিर्फ পাব্লিক প্লেছত মাস্ক নিপিন্ধাৰ কাৰণে।
আৰু যোনে পিলিয়ন ৰাইডিং কৰিছে ইয়া বেছি মানুহ গৈছে ইয়া লকডাউন সময়ত গাড়ী ওলাইছে এনেকে মানুহক লৈ আমি 800+ গাড়ীৰ ফাইন কাটিছো সিজ কৰিছো আৰু তাৰ পিছত আমি 10 লাখ প্লাস টাকা আমাৰ গভৰ্ণমেণ্ট ট্ৰেজাৰীৰ কাৰণে ফাইন আহিছে তো এইটো বস্তু হ'ল কি মানুহবিলাকে নিজে বুজিব লাগিব কি এইটো বিমাৰীৰ ইলাজ নাই লেকিন আমি বচিব পাৰো যে কোৱাৰেণ্টাইন শিবিৰত তেওঁলোক আছে এই ক্ষেত্ৰত কোনো যদি উদ্বন্ধনী কৰে কেনেধৰণৰ কি ব্যৱস্থা ল'ব এতিয়ালৈকে আমি এই পাইছো কি আমাৰ প্ৰত্যেক কোৱাৰেণ্টাইন শিবিৰত চেণ্টাৰত আমাৰ ভিডিপি আৰু আমাৰ পুলিচৰ ডিপ্লয়মেণ্ট আছে আৰু এইটো লৈ আমি বহুত ভালদৰে কোৱাৰেণ্টাইন চেণ্টাৰৰ যি মানুহবিলাকে আছে তাকে বুঝাই আছো কিবা কিবি প্ৰব্লেমটো হৈ আছে এইটো প্ৰব্লেম আমি ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন লগত কানেক্ট কৰি এইটো প্ৰব্লেম লাগে লাগে সলভ কৰাই আছো আমাৰ ইয়াতে ইমান দিন হৈ গ'ল 7000+ মানুহবিলাকে আহিছে এতিয়া 54 কোৱাৰেণ্টাইন চেণ্টাৰ চলি আছে আৰু সবতে মিলাই আমাৰ ইয়াতে এটা ডাঙৰ প্ৰব্লেম হোৱা নাই আৰু মই এনেকে আশা কৰি আছো কি যি মানুহবিলাকে যিবোৰবিলাকে তাতে কোৱাৰেণ্টাইন চেণ্টাৰত আছে এই সকলক আমাকে বহুত ভালকে বুজিব অলপ সৰু সৰু প্ৰব্লেম যি আছে তাকে লৈ এইটো ডাঙৰ ইস্যু নকৰিব আৰু আমাৰ ভিডিপি পাৰ্টি আৰু লোকেল গাঁও বুঢ়াবিলাকে যেন আছে যেনেকে এইটো কোৱাৰেণ্টাইন চেণ্টাৰত সুৰক্ষাও দেখভাল কৰি আছে এই মতে আমাৰ এইটো বস্তু ভালকে চলিব লাগিব যেহেতু আপোনাৰ লগত ডিজিপি ছাৰৰ আজি বৈঠক হৈ গৈছে বৈঠকত নতুন নিয়ম নিৰ্দেশনা কিবা আপোনাক জ্ঞাত কৰি থৈ গৈছে যে এই ধৰণৰ কিবা পদক্ষেপ ল'ব লাগিব এই ক্ষেত্ৰত ডিজিপি ছাৰক আমাকে যি এটা বহুত ভাল আমাকে প্ৰতিশ্ৰুতি দিছে কি হোজাইবিলাকত আৰু ওচৰা ওচৰি নগাঁৱৰ এইটো এৰিয়াত যি আমাৰ NDPSৰ मतलब कि ড্ৰাগছ বিলাকৰ এইটো কেছ বহুত বেছিকে বঢ়ি আছে আৰু এটা জেনাৰেশ্যন হুজাইৰ পৰা বিস্তৃতভাৱে ইতিমধ্যে হুজাই এছপিয়ে তেখেতে জনাইছে কেনেধৰণৰ নীতি নিৰ্দেশনা বা এতিয়ালৈকে কিমান লোকৰ পৰা জৰিমনা বিহা হৈছে আৰু আমি জনাইছো যিহেতু কোৱাৰেণ্টাইন শিবিৰৰ পৰা হুজাই শেহতীয়াকৈ যি পলায়নৰ ঘটনা আৰু ৰেলৰ পৰা যথেষ্ট সংখ্যক লোক নমাৰ পিছতে হুজাইবাসী আতংকিত হৈ পৰিছিল তাৰ পাছতে সকলোকে আশ্বস্ত কৰিছে তেওঁলোকে চিন্তাৰ কোনো কাৰণ নাই আৰু যি নতুন নিৰ্দেশনা আমি জনাইছো কোৱাৰেণ্টাইন শিবিৰৰ পৰা পলায়ন কৰা লোকৰ ক্ষেত্ৰত শাস্তি ব্যৱস্থা এই সন্দৰ্ভত আমি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে ভাস্কৰ জ্যোতি মহন্তৰ ভাষ্য আগবঢ়াইছো এইবাৰ আপোনালোকলৈ আগবঢ়াইছো এই বিষয়ৰ সন্দৰ্ভত পুলিচ কমিছনাৰে কি মন্তব্য আগবঢ়াইছে তেওঁলোকৰ কোৱাৰেণ্টাইনৰ নিয়ম নীতি মানি চলিব লাগে ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলিব লাগে আমাৰ ছিকিউৰিটি দিয়া আছে আৰু কোনোবাই যদি এইবিলাক ভংগ কৰে তেতিয়াহ'লে আমি ইমিডিয়েটলি একশ্যন ল'ম আমাৰ কালি তাত পুলিচ ইমিডিয়েটলি গৈছে আৰু পৰিস্থিতি এতিয়া ঠিকে আছে আৰু এনেধৰণৰ ঘটনা হ'লে কেনেকুৱা ধৰণৰ একশ্যন আপোনালোকে ল'ব এইটো লফুলি একশ্যন লোৱা হ'ব যদি কোনোবাই ল ভংগ কৰে তো সকলোৰ কাৰণে ল সমানেই আছে গতিকে কোৱাৰেণ্টাইন চেণ্টাৰত থকা কোনো মানুহে যদি কোৱাৰেণ্টাইনৰ নিয়ম ভংগ কৰে বা অন্য কিবা যদি হিংসাত্মক কাৰ্যকলাপ কৰে তেতিয়াহ'লে তেওঁলোকৰ ওপৰত একশ্যন লোৱা হ'ব আৰু চিটিএটিত আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ মাজতে মহানগৰবাসীক পুনৰ মাধমাৰ আনলক ওৱান আৰম্ভ হোৱাৰ পৰা বাঢ়িছে চিটি বাছৰ ভাড়া প্ৰায় 3 টকাকৈ বৃদ্ধি হৈছে চিটি বাছৰ ভাড়া চিটি বাছত উঠিলেই দিব লাগিব ন্যূনতম 10 টকা পূৰ্বে 5 টকা আৰু শেহতীয়াভাৱে 7 টকা কৰা হৈছিল কিন্তু হঠাতে 7 টকাৰ পৰা এতিয়া কৰা হৈছে 10 টকা চিটি বাছত উঠিলে এতিয়াৰ পৰা দিব লাগিব ন্যূনতম 10 টকা 50% যাত্ৰী নিবলগীয়া হোৱাত চিটি বাছৰ ভাড়া বঢ়াবলগীয়া হৈছে বুলি চিটি বাছৰ মালিক চিটি বাছৰ সন্থাৰ পৰা মালিক সন্থাৰ পৰা এই ভাষ্য আগবঢ়োৱা হৈছে তেওঁলোকে কৈছে যে এখন বাছত যেহেতু এতিয়া মাত্ৰ 16 জনহে যাত্ৰী কঢ়িয়াব পাৰে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে ভাড়া বৃদ্ধি কৰিবলৈ বাধ্য হৈছে কিন্তু ইয়াৰ পূৰ্বে যেতিয়া লকডাউনৰ মাজত চিটি বাছৰ চলাচল কৰাৰ সময়ত বাছৰ চলাচলৰ সময়ত প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছিল পৰিবহণ বিভাগৰ ফালৰ পৰা যে যাত্ৰী 50% নিলেও কিন্তু পূৰ্বৰ ভাড়াই দিব লাগিব কিন্তু পূৰ্বৰ ভাড়া যদি লয় তেতিয়া বাছৰ মালিক সন্থাই কৈছে যে যথেষ্ট তেওঁলোকৰ লোকচান হয় গতিকে তেওঁলোকে 10 টকাকৈ ভাড়া বৃদ্ধি কৰাছে যাৰ ফলত যিসকল লোক বাছে দৈনন্দিন অহা যোৱা কৰে সৰ্বসাধাৰণ লোকৰ বাবে সমস্যাৰ সৃষ্টি হৈছে কাৰণ লকডাউনৰ সময়ত আমি দেখা পাইছো প্ৰায় 2 পৰা 3 মাহ এই সময় যেহেতু আৰ্থিক দিশটো সকলোৰে সমস্যাত পৰিছে তাৰ পিছত আকৌ এনেদৰে চিটি বাছৰ ভাড়া বৃদ্ধি হোৱা স্বাভাৱিকতে এতিয়া সমস্যাত পৰিছে চিটি বাছে দৈনিক অহা যোৱা কৰা লোকসকল 10 টকা হ'লে কি হ'ব মানুহৰ আমি চিট কেপাচিটি এজনকে লৈ গৈছোঁ যিকোনো মালিকক দি কেনে 100 টকা কৰি আমাৰ বাচি আছে কিবা কওক ঘৰখন চলাই আছোঁ বোলো এতিয়া 16জন মানুহ যায় 16জন মানুহত আপুনি 7 টকাকৈ হিচাপ কৰক কিমান টকা হ'ব এতিয়া তাৰে ভিতৰত আমাৰো চলাত বহুত অসুবিধা আৰু আপোনাৰ কিছুমানে নিজে 10 টকা এটা দি দিয়ে
নিজে দি দিয়ে। এতিয়াতো আপোনালোকৰ অসুবিধা হৈছে। অসুবিধা বহুত অসুবিধা। এতিয়া আপোনাৰ ধৰক খানাপাৰাৰ পৰা কাছাৰীলৈকে গ'লে 150-200 টকাৰ ভিতৰত পায়। এতিয়া 150-200 টকাৰ তেলে লাগে, এতিয়া চলিব কেনেকৈ গাড়ী? আগতে মই 7 টকা 8 টকা এনেকৈ 5 টকা এতিয়া 10 টকাকৈ লৈ আছে। যিহেতু মানে এটা চিটত দুজনকৈ মানে বহিছিলোঁ, এতিয়া মানে এজনকৈ বহিছোঁ, সেইটো কাৰণে ডাবুল ভাড়া হৈছে। কোনোবা যাত্ৰীয়ে কিবা আপত্তি কৰা দেখিছে? হয় হয় কৰিছে, বহুতে কৰিছে যে মানে 5 টকাৰ জেগাত 10 টকা লৈছে এনেকুৱা। কিন্তু আমাৰ এতিয়া নগ'লেও নহয় ন, যাব লাগে, সেইটো কাৰণে। আৰু এই সন্দৰ্ভত কথা পাতিবৰ বাবে এই মুহূৰ্তত আমি পোনপটীয়াভাৱে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক বিপুল বৰ্মনৰ সৈতে। বিপুল, এটা উদ্বেগজনক বিষয়, কাৰণ দুয়োটা পক্ষ নিজৰ জেগাত শুদ্ধ বুলি ক'ব লাগিব। চিটি বাছৰ মালিক সন্থাই কৈছে যে আধা সংখ্যক যাত্ৰী নিলে তেওঁলোকৰ যথেষ্ট লোকচান হয় যদি পূৰ্বৰ ভাড়া লয়। কিন্তু যিসকল লোকে দৈনিক চিটি বাছে অহা যোৱা কৰে, এফালে লকডাউনৰ সময়ত আৰ্থিক দিশটো সকলোৰে বাবে আচলতে দেখা পোৱা গৈছে, আৰ্থিক দিশত কোনো টনকিয়াল হৈ থকা নাই, সমস্যা হৈছে। ওপৰতে তেওঁলোকে পূৰ্বতকৈ ভাড়া অধিক দিবলগীয়া হৈছে। এই সমস্যাৰ সমাধান ক'ত হ'ব? আচলতে পৰিবহণ বিভাগে কিবা ব্যৱস্থা ল'বনে? তেওঁলোকৰ ফালৰ পৰা এই বিষয়টোত গুৰুত্ব দিয়া হ'বনে? ইভা চাওক, এই যিটো প্ৰথম পৰ্যায়ৰ পৰা পঞ্চম পৰ্যায়লৈ লকডাউন বৰ্তমান সময়তো চলি আছে, আৰু এই আনলক ফাৰ্ষ্ট এই সময়তে আমাৰ আজি পুৱাৰ ভাগৰে পৰা আমাৰ সহযোগী সাংবাদিক গুঞ্জন কলিতাই সেই বাতৰি ইতিমধ্যে পৰিৱেশন কৰিছে যে গুৱাহাটী মহানগৰীৰ যিবোৰ চিটি বাছ আছে, এই চিটি বাছবিলাকে ন্যূনতম 7 টকা আৰু সৰ্বাধিক 25 টকা ল'ব লাগে। কিন্তু তাত তেওঁলোকে নিজাববীয়াকৈ 3 টকাকৈ বঢ়াই দিছে বাছৰ কণ্ডাক্টৰ, বাছৰ যিবোৰ হেণ্ডিমেন বা ড্ৰাইভাৰে মিলি। আৰু এই বৰ্তমান সময়ত আমি ABCত আছোঁ, গুৱাহাটী মহানগৰীৰ আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকা আৰু মই। আমি এয়া পৰিৱেশ, আমি বাছৰ যিসকল যাত্ৰী তেওঁলোকৰ লগতো কথা পাতিম। আৰু আমাৰ যি সহযোগী সাংবাদিক গুঞ্জনে ৰাতিপুৱাৰ ভাগত বহুতৰে প্ৰতিক্ৰিয়া লৈছিলে। হয় কথাটো যে তেওঁলোকে 7 টকাকৈ লোৱাৰ ঠাইত 10 টকাকৈ লৈছিলে, যিহেতু 50% লোকক তেওঁলোকে এই গাড়ীত লৈ আহিব লাগে, সেইবাবেই তেওঁলোকৰ লোকচান হয় বুলি তেওঁলোকে এই যিটো 7 টকাৰ ঠাইত 10 টকা তেওঁলোকে লৈছে বুলি কৈছে। আমি চিটি বাছৰ ভিতৰতে আমি তেওঁলোককে সুধিব বিচাৰিছোঁ, কিমান টকা ভাড়া লৈ আছে? ভাড়া মিনিমাম 7 টকা লৈ আছে। 10 টকা লোৱা নাই? 10 টকাও লৈছোঁ 2 এজনৰ, কাৰণ নহ'লে আমিও নচলিব। আমি অকণমান যাত্ৰীসকলৰ কথা পাতিম। আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকা আৰু মই আমি ভিতৰত আহিছোঁ। আমি এবাৰ যিসকল যাত্ৰী আছে তেওঁলোকৰ পৰাই আমি সুধিব বিচাৰিছোঁ, আপোনালোকৰ ভাড়া কিমান লৈছে? 7 টকা লৈছে নে 10 টকা লৈছে? মই এতিয়ালৈকে ভাড়া দিয়া নাই। ভাড়া বৰ্তমান আপোনাৰ 10 টকাকৈ লৈ আছে, ষ্টাৰ্টিঙে 10 টকাকৈ লৈ আছে। এতিয়া আমি বাছৰ ভিতৰৰ পৰাই এই পৰিৱেশ দেখুৱাইছোঁ যে বৰ্তমান সময়ত তেওঁলোকে 10 টকাকৈ লৈছে, কোনো চৰকাৰৰ নিৰ্দেশনা নাই। কিন্তু তাৰপিছত অকল এখন বাছে যে লৈছে তেনেকুৱা নহয়, ইয়াত যথেষ্ট সংখ্যক বাছ, আমি প্ৰত্যেকখন বাছৰ যিসকল যাত্ৰী তেওঁলোকৰ লগত কথা পাতিছিলোঁ। আৰু কিছু সময়ৰ পিছত আমাক পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তেখেতৰ জনতা ভৱনৰ যি কাৰ্যালয় আছে তালৈ আমাক মাতিছে, তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে যিসকল যাত্ৰীৰ পৰা বাছৰ হেণ্ডিমেন বা যি তেওঁলোকৰ ড্ৰাইভাৰ সকলোৱে মিলি যিবোৰ 7 টকাৰ ঠাইত 10 টকা লৈ আছে, তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব। কাৰণ যিসকল যাত্ৰী, এই যাত্ৰীসকলেতো যোৱা প্ৰথম লকডাউন, দ্বিতীয় লকডাউন, তৃতীয় লকডাউন, চতুৰ্থ লকডাউন, বৰ্তমান 5th লকডাউন চলি আছে। এই সময়ছোৱাত তেওঁলোকৰো অৱস্থা ভাল নহয় আৰ্থিকভাৱে। গতিকে কিয় এই যাত্ৰীসকলৰ পৰা পইচা অতিৰিক্তভাৱে 3 টকাকৈ বেছিকৈ লৈছে, সেইলৈ সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে। আৰু কিছু সময়ৰ পিছত মন্ত্ৰীয়েও আমাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। মই পুনৰ এবাৰ কৈছোঁ যে 7 টকাৰ ভাড়াটো 10 টকা লৈছে, 25 টকাৰ ভাড়াটো 27 টকা লৈছে, 27, 28 এই ধৰণে বঢ়াইছে। মই আৰু কিছু লোকৰ সৈতে কথা পাতিম। আপোনাৰ ভাড়া দিলে নেকি? কিমান দিলে? 10 টকা। 10 টকা। আপোনালোকে আপত্তি কৰা নাই? নাই, মই আপত্তি কৰিবলৈ নাই, আগৰ পৰাই নিদিয়ে, সেইকাৰণে খুচুৰা নাই বুলি কৈ দিয়ে, খুচুৰা নাই বুলি কয়। ভণ্টি কিমান দিলে? 10 টকা। 10 টকা মানে আগততো 7 টকা আছিল, আপত্তি কৰা নাই? নেই বনাব। দাদা আপোনাৰ পৰা কিমান লৈছে? মোৰতো লাষ্টত গৈ পেলাই গণেশ ভিৰ লৈছে, 15 টকাই লৈছে। 15 টকা মই 15 টকাই দিছোঁ। আচলতে আমি আজি পুৱাৰ ভাগৰ পৰা ইভা দেখিছোঁ যে এই ধৰণে বাছৰ ভাড়া বৃদ্ধি কৰিছে। আমি এতিয়া বাহিৰলৈ অকণমান ওলাই যাম, আকৌ পিছত যদি বাছ আহে আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আপুনি এনেদৰে বাছৰ দুয়োটা পক্ষৰ আপুনি ভাষ্য লৈছে, তাৰ বাবে ধন্যবাদ। আৰু আমি জনাইছোঁ আচলতে দুয়োটা পক্ষই, সৰ্বসাধাৰণ লোক যিসকল বাছে অহা যোৱা কৰে তেওঁলোকেও ভাড়া বৃদ্ধি কৰিলে সমস্যাৰ সৃষ্টি হয়, কাৰণ লকডাউনৰ প্ৰভাৱ বিশেষকৈ সকলোৰে ক্ষেত্ৰত সকলোৰে জীৱনৰ আৰ্থিক দিশটোত পৰিছে। কিন্তু বাছৰ মালিক সন্থাৰ যদি ভাষ্য চোৱা যায়, কাৰণ তেওঁলোকে 50% যাত্ৰী যদি কঢ়িয়াই নিয়ে তেওঁলোকেও
যিহেতু তাতে লোকচানৰ সন্মুখীন হয় গতিকে নিশ্চয় আমি আশা কৰিছোঁ যেহেতু কিছু সময় পাছতে চন্দ্ৰমোহন পাটোৱাৰীয়ে নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত তেওঁ ভাষ্য আগবঢ়াব এটা যাতে সমাধান সূত্ৰ পোৱা যায় যাতে দুইটা পক্ষ সুচাৰুৰূপে চলিব পাৰে লকডাউনৰ এই সময়ছোৱাত তেওঁলোকে জীৱন সংগ্ৰাম যাতে অব্যাহত ৰাখিব পাৰে আৰু চিটি 18ৰ খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত উভতিছে বিৰতিৰ পাছত আপুনি চাই আছে চিটি 18 25 জুনত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল এইবাৰো পূৰ্বৰ দৰে প্ৰদান কৰা হ'ব বুকলেট পুৱা 9 বজাত কেইবাটাও ৱেবছাইট যোগে উপলব্ধ হ'ব ফলাফল শিক্ষা সংসদৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে শিক্ষা সংসদৰ অধ্যক্ষ সচিবৰ সৈতে শিক্ষামন্ত্ৰী আলোচনা আৰু এই আলোচনাৰ অন্ততে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 25 তাৰিখে 25 জুনত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু পূৰ্বৰ দৰে প্ৰদান কৰা হ'ব ফলাফল যেহেতু ইয়াৰ পূৰ্বে বিবেচনা কৰা হৈছিল যেহেতু বৰ্তমানৰ লকডাউনৰ বাবে ফলাফল ঘোষণাৰ ক্ষেত্ৰত বা ফলাফল লবৰ বাবে ছাত্ৰ ছাত্ৰীসকল কিদৰে যাব ক'ত উপলব্ধ হ'ব তেওঁলোকে মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট ক'ত লাভ কৰিব পাৰিব কিন্তু ইতিমধ্যে জনোৱা হৈছে শিক্ষা সংসদৰ ফালৰ পৰা যে পূৰ্বৰ দৰে তেওঁলোকে বুকলেট উপলব্ধ হ'ব পূৰ্বৰ দৰে তেওঁলোকে ফলাফলসমূহ লাভ কৰিব ইতিমধ্যে কেইবাটাও ৱেবছাইটৰ কথা কোৱা হৈছে য'ত এই ফলাফলসমূহ উপলব্ধ হ'ব পুৱা 9 বজাত উপলব্ধ হ'ব কেইবাটাও ৱেবছাইট যোগে ফলাফল শিক্ষা সংসদৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে শিক্ষা সংসদৰ অধ্যক্ষ সচিবৰ সৈতে শিক্ষামন্ত্ৰীৰ আলোচনা সমাপ্ত হৈছে আৰু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 25 জুনত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰা হ'ব পৰৱৰ্তী খবৰ নকলখন বিক্ৰী কৰি এবাৰ আৰক্ষী জালত পৰিছে 4জন পানবজাৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে 4জন লোক ফাঁচী বজাৰৰ সোণাৰী নয়নধৰক বিক্ৰী কৰিছিল নকলখন এই নকলখন বিক্ৰী কৰি নিছিল 10 লাখ টকা মালিগাঁও দিছপুৰ নুনমাটি আৰু চানমাৰীৰ পৰা সুব্ৰত দাস নাছিৰ আহমেদ উত্তম হালদাৰ আৰু প্ৰবোধেশ দিহিঙীয়াক গ্ৰেপ্তাৰ কৰা হৈছে সুব্ৰত দাসৰ হুজাই গৃহৰ পৰা 7,30,000 টকা উদ্ধাৰ কৰিছে 27 মেত এজাহাৰ দাখিল কৰিছিল আৰু 3 জুনত উদ্ধাৰ কৰে নকল সোণ আৰু নগদ ধন আৰু ইফালে গুৱাহাটীৰ পৰা চুৰি হোৱা টকা উদ্ধাৰ হৈছে লখিমপুৰত নাৰায়ণপুৰত উদ্ধাৰ হৈছে 19,90,000 টকা নিৰ্মল শইকীয়া নামৰ যুৱকজনৰ ঘৰত এই বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হৈছে নাৰায়ণপুৰৰ দুলীয়া পথাৰত আৰক্ষীৰ অভিযান মাটিৰ তলত পুতি ৰাখিছিল এই ধনখিনি গুৱাহাটীৰ আনগাঁৱৰ পৰা লুটি নিছিল ধনখিনি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিৰ্মল শইকীয়া আৰু তেওঁৰ পত্নী যুগল কিশোৰ আগৰৱালাৰ প্ৰতিষ্ঠানত সংঘটিত হৈছিল এই চুৰিকাণ্ড আৰু চিটি 18 পুনৰ সময় হৈছে খন্তেক বিৰতিৰ